বৰ্তমান ক্লাছৰুমত আৰু এতিয়া যিহেতু আপোনাৰ পৰীক্ষাবোৰ হৈ আছে গতিকে ল'ৰা ছোৱালীবিলাকৰ এইদিন ক্লাছ বন্ধ আছে হ'লেও মই তাহাঁতক কিছুমান এনেকুৱা অনলাইন ক্লাছ কৰিলে এনেকৈ কিছুমান বৰ্ডতে বুজাই দেখাই দিছিলোঁ আৰু ছাইডতে মোৰ যিহেতু দোকানখন আছে গতিকে ক্লাছ নাথাকিলে মই ছাইডৰ দোকানখনত থাকোঁ এইটো হৈছে মোৰ ক্লাছৰুমটো আৰু এইখন হৈছে মোৰ দোকানখন এতিয়া দোকানৰ বিক্ৰী বাৰ্তাবোৰ ঠিকেই চলি আছে বাৰু কিন্তু ইমানো ভাল নহয় অনলাইনৰ দিনত আজিকালিতো অফলাইনৰ সব দোকানেই দেখোন বিক্ৰী বাৰ্তা বেয়া বুলি কয় কিন্তু বেলেগত টাউনৰ দোকানবিলাকৰ তুলনাততো মই বহুত লাভতে আছোঁ কাৰণ মোৰ গাঁৱত আছে দোকানখনত তাতে দোকানখন সৰু বাৰু ইমান ডাঙৰ নহয় কিন্তু টাউনত মানুহবিলাকে ইমান ডাঙৰ ডাঙৰ দোকান খুলিও তেনে মানে কাষ্টমাৰ নাথাকেই দেখোন দোকানবোৰ এনেই বহি থকাই দেখোন সেইটো হিচাপত বাৰু মই লাভতে আছোঁ তথাপিতো ইনকম চ'ৰ্চটোতো বঢ়াবই লাগিব তাৰ বাবে বেলেগ কিবা ৱে ভাবিব লাগিব কাৰণ বেছি মানুহৰ পইচানো বিশেষ কাৰণত কিহত লাগে বহুত বেছি ফুৰা চকা কৰিবৰ কাৰণে সেইবোৰ চখৰ ওপৰত কথা কিন্তু তাৰ উপৰিও বেছিকৈ পইচা লাগে স্বাস্থ্যটোত ঘপককৈ যদি হেল্থটো বেয়া হৈ যায় তেতিয়াতো আজিকালি 1000 টকাটো কামেই নহয় মোৰ মাৰ ক্ষেত্ৰতে দেখিলোঁ কেনেকুৱা কি ঘটনা হৈ গ'ল মানে মোৰ মাৰ ক্ষেত্ৰত মই ভালকৈ গম পাই থৈছোঁ যে আচলতে হেল্থটোৰ কাৰণে পইচা ছেভিংছ কৰি ৰাখিব লাগে সেইকাৰণে বেলেগ এটা ৱে ভাবিছোঁ ইনকম চ'ৰ্চটো বঢ়াম বুলি আৰু এটা ইউনিক ধৰণৰ কাম এটা কৰিলোঁ বাৰু মই আপোনালোকক দেখুওৱা হোৱা নাই খালি কি কৰিলোঁ মই সেইটো ভিডিঅ' মই কাইলৈ বনাম আৰু আপোনালোকক A to Z দেখাম মই কিয় কৰিলোঁ আৰু কেলৈ কৰিলোঁ